স্বকীয়তা অসমীয়া কৃষ্টি পৰম্পৰা ৰক্ষা কৰি মন্ত্ৰী বিমল বৰাই ৰাইজৰ সৈতে উদযাপন কৰিলে গৰু বিহু। কাইলৈ বিহুৰ ভুৰুকা আইতা গামোচা কাটিবৰ দীঘলতি দীঘল পাত মাখি মাৰো জাত জাত লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা মাৰ সৰু বাপেৰ সৰু তই হবি বৰ গৰু। গৰু বিহু অসমৰ জনজাতীয় সংস্কৃতিৰ এক উজ্জ্বল প্ৰতিফলন। ভাৰতীয় দৰ্শনত গৰুক মাতৃজ্ঞান কৰি পূজা কৰা হয়। এই পৰম্পৰাই অসমীয়াৰ জীৱনশৈলীৰ সৈতে গভীৰভাৱে সংযুক্ত। গৰু বিহু কেৱল উৎসৱেই নহয়, ই সম্প্ৰীতি পৰম্পৰা আৰু কৃষি জীৱনক একত্ৰিত কৰা এক সাংস্কৃতিক অনুষংগ। এই দিনটোত বিশেষকৈ গ্ৰামাঞ্চলত প্ৰাণ সঞ্চাৰ হয়। ঢোল আৰু পেঁপাৰ মাধুৰ্যত মুখৰিত হৈ উঠে নৈৰ পাৰবোৰ গাঁৱৰ পথ পথালিবোৰ। গৰু বিহুৰ এই ঐতিহ্য যেন কোনোদিনে নিস্তেজ নহয়। গৃহস্থৰ গোহালিত থকা গৰুকেইটাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ুৰ কামনাৰে ৰাইজৰ লগতে মন্ত্ৰী বিমল বৰাই ঈশ্বৰৰ শ্ৰীচৰণত প্ৰণিপাত জনায়। আজি গৰু বিহুৰ দিনা মন্ত্ৰী বিমল বৰাই নৱজ্যোতি সংঘৰ উদ্যোগত আয়োজিত কমাৰচুক ৰাইজৰ সৈতে গৰুক গা ধুৱাই পৰম্পৰা অনুসৰি এই উৎসৱ পালন কৰিলে। চাওক এই মনোমোহা দৃশ্য। মাখিলতি মাখি পাত মাখি মৰে জাক যা মাখিলতি মাখি পাত মাখি মৰে জাক যা দীঘলতিৰ দীঘল পাত আইতা সন্ধিয়াতে পঘা জুৰি আনুগৈ মই তৰা পা আইতা সন্ধিয়াতে পঘা জুৰি আনুগৈ মই তৰা পা।
আজি গৰু বিহু অসমৰ সমাজ জীৱনৰ বাপতিসাহোন ৰঙালী বিহুৰ আজি প্ৰথম দিন। এই দিনটো আমি গৰুক নুৱাই ধুৱাই আমাৰ পৰম্পৰাগতভাৱে কৃষিজীৱী অসমীয়া সমাজখনে বছৰটোৰ কাৰণে যি কৃষি অৰ্থনীতি আৰম্ভ কৰে, সেই কৃষি অৰ্থনীতি আৰম্ভ কৰাৰ প্ৰথম খোজ যাতে গৰুহাল সুস্বাস্থ্যৱান হৈ থাকে, গাইজনী সুস্বাস্থ্যৱান হৈ থাকে আৰু সেই সুস্বাস্থ্যৱান দেহাৰে আমাৰ জীৱনবিলাকো স্বাস্থ্যসন্মত সুস্থসন্মত কৰি তোলে। আৰু সেইকাৰণে আমি এই গৰু গা ধুওৱা পৰ্বত লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, মাৰে সৰু বাপেৰে সৰু তই হবি বৰ গৰু, এইবুলি আমি মাহ হালধিৰে গৰুহালক গাইজনীক আমি নুৱাওঁ ধুৱাওঁ। আৰু এই পৰম্পৰা আমাৰ সমগ্ৰ অসমত প্ৰত্যেকটো অঞ্চলতে পালন কৰা হয়। আমাৰ এই অঞ্চলৰো আমাৰ কমাৰচুক গাঁৱত নৱজ্যোতি যুৱ সংঘই প্ৰত্যেক বছৰে এই গৰু গা ধুওৱা কাৰ্যসূচী তেওঁলোকে গ্ৰহণ কৰি আহিছে আৰু সমগ্ৰ অঞ্চলৰ ৰাইজ এই স্থানতে একত্ৰিত হৈ আমি এই গৰু গা ধুৱাই আহিছোঁ কেইবা বছৰো। কাৰণ আজিকালি বিহুৰ সময়ত বৰষুণ নহয়। আগতে আমি যেতিয়া সৰু হৈ আছিলোঁ তেতিয়া পথাৰসমূহত পানীৰে উপচি পৰে আৰু সকলোৱে নিজৰ চুক চুবুৰী গাঁৱৰ মানুহ লগ লাগি লৈ ওচৰৰ পথাৰখনলৈ গৰু গা ধুৱাবলৈ যায়। কিন্তু আজি কেইবা বছৰো ধৰি সময়মতে বৰষুণ নোহোৱাৰ কাৰণে এই গৰু গা ধুওৱা পৰ্বটো বিগত দিনবিলাকৰ পৰম্পৰাগতভাৱে পালন কৰাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা হৈছে। কিন্তু আমাৰ সৌভাগ্য যে এই স্থানতে এডোখৰ ভাল দ ঠাই থকাৰ কাৰণে ইয়াতে পৰ্যাপ্ত পৰিমাণৰ পানী থাকে, গতিকে সকলোৱে আমি ইয়ালৈকে গৰুসমূহ লৈ আনো। খুব আনন্দৰ এইটো উৎসৱ। এই আনন্দৰ উৎসৱটো আমি আমাৰ শিপাৰ লগত যাতে বিচ্ছিন্ন নহয় তাৰ কাৰণে আমি সকলোৱে প্ৰয়াস কৰিব লাগে। মই নৱজ্যোতি যুৱ সংঘক ধন্যবাদ জনাইছোঁ। তেওঁলোকে সমূহীয়াভাৱে দীৰ্ঘদিন ধৰি এই গৰু গা ধুওৱা যিটো কাৰ্যসূচী গ্ৰহণ কৰি আছে, ইয়াৰ জৰিয়তে আমাৰ কণ কণ শিশুসকলেও গৰু গা ধুওৱাৰ এই পৰ্ব তেওঁলোকে উপভোগ কৰিবলৈ পাইছে। মই এই মুহূৰ্তত অসমৰ সকলো শ্ৰেণীৰ জনসাধাৰণলৈ মই আন্তৰিক বিহুববীয়া ওলগ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ।